হাজোৰ বামুন্দিত অগ্নিকাণ্ডৰ ঘটনা। কথম্পিৰ প্ৰাণ ৰক্ষা অঞ্চলটিৰ। কামৰূপৰ বামুন্দিৰ শ্ৰীনগৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। খেতিপথাৰৰ ধান খেৰ গৃহস্থৰ বাসগৃহলৈ অনা পথতে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। ট্ৰেক্টৰেৰে কঢ়িয়াই আনি থকা ধান খেৰৰ বোজা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত শুৱালকুছি অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। ইফালে স্থানীয় লোকৰ অভিযোগ, বিদ্যুৎ বিভাগৰ চৰম হেমাহিৰ বাবে বৈদ্যুতিক তাঁৰত লাগি অগ্নিকাণ্ড সংঘটিত হৈছে। অঞ্চলটোৰ খেতিপথাৰৰ মাজেৰে যোৱা বৈদ্যুতিক তাঁৰসমূহ বিপদসংকুলভাৱে ওলমি যোৱাত দীৰ্ঘদিনৰ পৰা কৃষক ৰাইজ বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে। ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথম্পিৰ প্ৰাণ ৰক্ষা পৰিল অঞ্চলটিৰ। তাৰমানে আমাৰ গাড়ীৰ ইয়াতে ক্ষেত্ৰ লৈ অহা গৈছে, যাৰ পিছত কেনেকুৱা লাইনৰ তাঁৰবিলাক বহুত মানে আগৰ পৰা তলত আছে। তলত থকাৰ কাৰণে এনেকুৱা হৈ গৈছে। তৎক্ষণাৎ এইটো এনেকুৱা হোৱা নাছিল, কিন্তু মানে কেনেকুৱা তৎক্ষণাৎ তাতে লগ লাগিল, তাঁৰ দুটা লগ লাগিলে অকমান এনেকুৱা আগৰ পৰা তাৰমানে জুই জ্বলি কিনে আহিছিল আৰু তাৰপিছত গম পোৱা গ'ল ট্ৰেক্টৰৰ খেৰ লৈ আহিছে। তাঁৰত লাগি গৈছে। তাঁৰৰ বিলাক চব ফালি গৈছে। তাৰমানে আমাৰ কোনো ৰিপেয়াৰিং হোৱা নাই এতিয়ালৈকে। মেইন কথাটো ইয়াৰে মেইন দায়িত্ব হৈছে ইলেক্ট্ৰিকেল মানে ডিপাৰ্টমেণ্টটো। তেখেতসকলৰ ব্যৰ্থতাৰ কাৰণে এনেকুৱা হৈছে, কাৰণ এনেকুৱা নহ'ল হয়। আপোনালোকে দেখাও পাব, এইবিলাক আছে এতিয়া বৰ্তমান। তেখেতসকলক ক'লেও তাৰমানে কোনো একো গুৰুত্ব নিদিয়ে। আমাৰতো এনেকুৱা হৈছে কেতিয়াবা অকল ট্ৰেক্টৰত ধান আনি থাকিলেও কেতিয়াবা এনেকুৱা ভয় হয়, তাৰমানে আমাৰ মানুহবিলাক বহুত বিপদৰ বহুত বিপদ আৰু কি ক'ম আৰু। বহুত ভয়ৰ মাজত আহিব লাগে। তাৰমানে কোনো ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টক আমি এপ্লাই কৰিছো, আমি জনোৱা হৈ গৈছে, কিন্তু এতিয়ালৈকে তেখেতসকলে আমাৰ কোনো গুৰুত্বই দিয়া নাই। আৰু আপুনি দেখছে আমাৰ এহেঁতি আছে মানে কেনেকুৱা খেতিয়কে, প্ৰায়ভাগ খেতি মানে আমাৰ আছে ইয়াতে। জুই নুমাইছে আমাৰ কি বোলে যিখন ফায়াৰ আছে তেখেতসকলে আহিল, আহি কিনে তেখেতসকলৰ সহযোগিতা মানে আমাৰ গাঁৱৰ যিখিনি মানুহ আছে তেখেতসকলৰ সহযোগিতাত লগ লাগি কিনে আমাৰ জুইটো নুমা গৈছে আৰু। বামুন্দি শ্ৰীনগৰ। হাজোৰ পৰা কমলকান্ত দাসৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ। দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।